গেছ ল'ব আহিছিল নেকি? বৰ্তমান যি ধৰণে গেছৰ দাম বাঢ়িছে এইটো বিষয়ে কিবা ক'ব নেকি? মই মানে দামটো বহুত বাঢ়িছে, এইটো আমাৰ দুখীয়া মানুহবিলাক বেছি হৈ আছে। সেইকাৰণে আমি অলপ কমিলে ভাল। চৰকাৰে যি ধৰণৰ মানে প্ৰতিশ্ৰুতি দিছিলে যে আমি পৰিৱৰ্তন কৰিম, পৰিৱৰ্তন হৈছেনে? হোৱা নাইতো, ক'ত হৈছে? হোৱা নাই। আগৰ নিচিনাটো হোৱা নাই। আগত আছিল 600 কিমান বা গেছ আছে, এতিয়া কিমান হৈছে? 1200 হৈছে। 2014 গেছৰ দাম আছিলে 400 পৰা 300, 350, 400 টকা। আৰু আজিৰ দিনত কিমান? আজিৰ দিনটো 1000। বৰ্তমান দিন ভাল না আগৰ দিনটো ভাল আছিল? আগৰ দিনটো ভালে আছে। আপুনি আগৰ দিনটো বিচাৰে নেকি? বিচাৰে, এইটো ভাল লাগে। আমাৰ দুখীয়া মানুহবিলাক বহুত দিগদাৰী হয় না, কমিলে ভাল আমাৰ। আৰু বাকী যি মিঠাতেল আদিকে ধৰি বিস্কুট যিখিনি বস্তুৰ দাম বাঢ়িছে সেইটোৰ বিষয়ে কিবা ক'ব নেকি? এইটো মানে কি ক'ম আৰু, এইটোতো কমিব লাগিব, আমাৰ বেছি হৈ আছে না। এই চৰকাৰখনক লৈ আপুনি দুখী না সুখী? ক'ত আমি দুখী আছি এতিয়া, ভালেই নাপাওঁ। ক'ত দাম মিঠাতেল বাঢ়ি থাকে, 200 টাকা লিটাৰ। আগতো কিমান আছিল? 50-60 টাকা আছিল। আর গ্যাসের দাম তো বাড়িছে, সাবসিডি তো নাই। ক'ত দিছে? একাউন্টত বোলে সোমাব, গ্যাসের দাম বাড়িলে ক'ত সোমাইছে? আগত যেনেকুৱা আপোনাৰ 400 টকা দি গেছ ভৰোৱাৰ পিছতো একাউণ্টত 1 বা কিবা সোমাইছিল, আমাৰতো 1 টাকাও সোমোৱা নাই। আৰু এতিয়া 1200 টকা দি ভৰোৱাৰ পিছতো একাউণ্টত পইচা নোসোমাই নেকি? সোমাই। ঠিক আছে দাদা, আপুনি কিবা ক'ব নেকি যি ধৰণে গেছৰ দাম বাঢ়িছে? গেছৰ আগুন জ্বলি আছে। সাধারণ মানুষ যেটা কষ্ট হচ্ছে না, পরিবর্তন হওয়া নাই। 2014 যেতিয়া বিজেপি গভৰ্ণমেণ্ট অহাৰ আগতে যিখিনি বস্তু বাহিনীৰ দাম কম আছিলে, আজিৰ দিনত আগৰ দিন ভাল আছিল না আজিৰ দিন ভাল? আপুনি আগৰ দিন বিচাৰে নে নাই? আপোনাৰ ইয়াত ইনকাম কিমান হয়? 300-400 টাকা। সেইখিনি টকা দি আপোনাৰ পৰিয়াল চলে? চলে, কিন্তু কষ্ট হয়। আচ্ছা, চলাবলৈ বহুত বস্তুৰ দাম, সেইকাৰণে চলাবলৈ কষ্ট হয়। আগতেই ভাল আছিল, বস্তুৰ দাম কম আছিল। আচ্ছা।